Hello and welcome back to my YouTube channel. আজি ব্ৰেকফাষ্টত বনাবলৈ লৈছো এয়া পামকিন পৰাঠা। প্ৰথমে ৰঙালাওটো গ্ৰেট কৰি লৈছো। 2 কাপ আটা, 1 কাপ গ্ৰেট কৰি লোৱা পামকিন বা ৰঙালাও, মিহিকৈ কাটি লোৱা ধনিয়া পাত, ৰুকি লোৱা আদা অকণমান, মিহিকৈ কাটি লোৱা জলকীয়া, নিমখ, জিৰা গুৰি আৰু কেইটামান আজৱাইন। এই গোটেইখিনি মিলাই আটাখিনি ভালদৰে মঠি ললো। আৰু এইখিনি মঠুতে পানী অকণমানো দিব নালাগে কাৰণ ৰঙালাওৰ পৰা পানী ওলায়। তেল অকণমান দি সানি ললো আৰু এতিয়া সৰু সৰুকৈ বল বনাই পৰাঠা কেইখন বেলি ললো। পৰাঠা বনাবলৈ পিছে বহুতে কেঁচাকৈ নিদি ৰঙালাওটো বইল কৰিও দিয়ে। আপুনি যিদৰে ভাল পায় তেনেকৈয়ে বনাব। এতিয়া এখন তাৱাত অকণমান ঘিউ সানি পৰাঠা কেইখন মই বনাই ললো। আৰু এয়া আমাৰ পামকিন পৰাঠা ৰেডি। দৈ লগত মই ট্ৰাই কৰিছো। আৰু যিসকলে ট্ৰাই কৰা নাই ট্ৰাই কৰি চাব। আমি এতিয়া সোণাৰীলৈ গৈ আছো। বিহু বুলি অকণমান ওলাই আহিছো আমি তিনজনী, মা, ভণ্টি আৰু মই। সোণাৰীত বাহঁত থাকে, মোৰ মামাৰ ছোৱালী, আৰু ঘৰত ভাত পানী সকলো বনাই থৈ আহিছো কাৰণ ভাইটি আৰু দেউতা আছে। আৰু এফালে ৰোৱানো আছে। ৰোৱান দুলীয়াজান নাহৰকটীয়াৰ পৰা নিগাম হৈ চাহ বাগানৰ মাজে মাজে গাঁৱৰ ধুনীয়া ৰাস্তা এটাইদি আমি সোণাৰীলৈ আহি আছো। এয়া পালোহি নামৰূপ আৰু মাজতে অকণমান ৰলো, ভাবিলো চাহ বাগানৰ মাজত ফটো দুকপি মানে উঠো। ইফালে বাইদেউহঁতে পাত কাটি আছিলে। মই ফটো উঠা দেখি ওচৰলৈ মাতি নি ক'লে আমাকো অকণমান উঠাচোন। চলাই দিয়ক। কলম কৰিছে নেকি? পাত কাটিছে? দুপৰীয়া 12টামান বজাত আমি আহি পালোহি এয়া সোণাৰীত বাহঁতৰ ঘৰ। তোমাৰ পিঠাগুৰি কেক চবে তাৰিফ কৰিছে, এইটো কাটা ন? ইমান ধুনীয়া আছে এইটো টেক্সচাৰটো, খুব ধুনীয়া। ভাল হৈছে কেকটো, বৰ ধুনীয়া হৈছে। আৰু বায়ে খানা ৰেডিয়ে কৰি থৈছিলে। ভাত, মাংস, দাইল, ভাজি, চাটনি, একদম তৃপ্তিৰে খালো আমি এসাঁজ। ভাত খাই আমি ওলালো চাফ্ৰাইলৈ বুলি। মোৰ খুৰাই চাফ্ৰাই বাগানত নতুনকৈ জইন কৰিছে। ভাবিলো সোণাৰীলৈ আহিছো যেতিয়া তাৰ পৰাও এপাক আহোঁ। এইখনে চাফ্ৰাই ন? এইফালে চোৱা। আৰু এইদৰে এটা ধুনীয়া আবেলি কটাই সন্ধিয়া আমি ঘূৰি আহিলো ঘৰলৈ বুলি।